মই ভাল পাইছোঁ, এতিয়াও খায়ে আছোঁ, কিন্তু 3.5 লাখ টকা ক'ত আৰু 1600 টকা ক'ত। আঁঠুৰ জইনটো খুব বিষত মানে মই থাকিব নোৱাৰিছিলোঁ, মানে নগাঁৱত এজন ডক্টৰক দেখুৱাই ডক্টৰে মোক ভৰিটো কাটি দিব লাগিব বুলি ক'লে। হয়, তেখেতে ক'লে যে আপোনাৰ ভৰি কাটিব লাগিব, একো ট্ৰিটমেণ্ট নাই। ডক্টৰে ক'লে কি এইটো অপাৰেশ্যন কৰিব লাগিব, পাৰ্টছবিলাক শুকাই গৈছে, যিখিনি মানে বনটো কেলছিয়ামবিলাক নাইকিয়া হৈ গৈছে, কেলছিয়াম কমি গৈছে বুলি কৈছে। 3 মাহ ধৰি ব্যৱহাৰ কৰি মই বিশেষকৈ ভৰিৰ বিষ হৈ আছিলে, মোৰ ভৰিৰ বিষটো ভাল পাইছোঁ, বহুতখিনি ভাল পাইছোঁ। আৰু মই খাইছিলোঁ, আগতে মই চাইকেল মাৰাত অসুবিধা পাইছিলোঁ, আঁঠুটো খুব বিষাইছিলে, এতিয়া মই এইটো খাই পেলাই ভাল পাইছোঁ। মোৰ নাম শ্ৰী মঞ্জুমণি বৰঠাকুৰ, মোৰ ঘৰ ব্ৰাহ্মণ গাঁও চাৰিআলিতে। মই আইডিয়েল এল'ভেৰা জুচটো খাই বহুত ভাল পাইছোঁ। মোৰ আঁঠুৰ বিষ হৈছিলে, কিন্তু এইটো জুচ খোৱাৰ পিছৰ পৰা মোৰ এতিয়া আঁঠুৰ বিষ একেবাৰে নাই। কাম বন কৰিছোঁ, ইফাল সিফালে গৈছোঁ, ঘূৰিছোঁ, পকিছোঁ, মই যথেষ্টখিনি ভাল পাইছোঁ। 15 দিনমানৰ পিছৰ পৰাই পাইছোঁ। আগৰটো মোৰ এতিয়া 3 বছৰমান হ'ল বিষটো আৰম্ভ হোৱা। খোজকাঢ়িব নোৱাৰোঁ, ভালি কাম চাম কৰিব নোৱাৰোঁ, কিন্তু এই জুচটো খোৱাৰ পৰা মই যথেষ্ট ভাল পাইছোঁ। নগাঁৱত এজন ডক্টৰক দেখুৱাই ডক্টৰে মোক ভৰিটো কাটি দিব লাগিব বুলি ক'লে। হয়, তেখেতে ক'লে যে আপোনাৰ ভৰি কাটিব লাগিব, একো ট্ৰিটমেণ্ট নাই। এল'ভেৰা ব্যৱহাৰ কৰি মোৰ গেছৰ হেৰি আছিলে আৰু নাৰ্ভৰ সমস্যা আছিল, ভৰিৰ বিষ হৈ আছিল আৰু গাঁঠি বিষ আছিল। এইটোৱে আইডিয়েল এল'ভেৰাটো খাই বহুতখিনি আহিব পাইছোঁ। ভয় লাগি গ'ল, ভৰি কাটিব লাগিব আঁঠুৰ বিষত, আৰু তেওঁ গুৱাহাটী এজন ডক্টৰৰ ফোন নাম্বাৰ দিলে যে তেখেতৰ লগত যোগাযোগ কৰিব, 3.5 লাখৰ ওপৰ হ'লেও কম নহ'ব আৰু। তাৰপিছত আহি তেওঁৰ লগত যোগাযোগ কৰিলোঁ, গুৱাহাটী ডক্টৰজন, তেওঁ ক'লে যে 3.5 লাখ পৰিব। তাৰপিছত চিন্তা কৰিলোঁ, কিন্তু এই আইডিয়েল এল'ভেৰা জুচ খাই এতিয়া মই ইমান ভাল পালোঁ, মোৰ এতিয়া মন গৈছে যে নগাঁও ডক্টৰজনক ক'মগৈ যে আপুনি কাটিবলগীয়া ভৰিটো এতিয়া চাওক মই কিমান সুন্দৰ হ'ল। এই এল'ভেৰা জুচ খাই মই কিমান ভাল পাইছোঁ। 2 লিটাৰ প্ৰডাক্ট খাই মই বহুত ভাল পাইছোঁ। মোৰ এলাহ ভাৱ নাইকিয়া হৈছে, কাম বন কৰিবলৈ এতিয়া মন গৈছে, ঘৰৰ কাম বন কৰোঁ, খোজ কাঢ়োঁ, মোৰ এতিয়া বিষ একেবাৰে নাই। মই মাত্ৰ 1600 টকাতে মই ভাল পাইছোঁ, এতিয়াও খায়ে আছোঁ, কিন্তু 3.5 লাখ টকা ক'ত আৰু 1600 টকা ক'ত। নমস্কাৰ, মোৰ নাম হিমালিকা দাস, মই তেজপুৰৰ পৰা কৈছোঁ। মোৰ নাম শ্ৰী মিনতি হাৰকা। মই গেষ্ট্ৰিক আছিল আৰু কঁকালৰ বিষ আছিল, আঁঠুৰ বিষ আছিল, এইটো জুচ খাই মানে ভাল পাইছোঁ। মই আইডিয়েল এল'ভেৰা জুচটো 3 মাহ ধৰি ব্যৱহাৰ কৰি আছোঁ। ইয়াৰ প্ৰথমে এডটো মই ফেচবুকত পাইছিলোঁ, তাৰপিছত মই অৰ্ডাৰ দিলোঁ, দি পেলাই হোম ডেলিভাৰী দিলে তেওঁলোকে। তাৰপৰা মই 3 মাহ ধৰি ব্যৱহাৰ কৰি মই বিশেষকৈ ভৰিৰ বিষ হৈ আছিলে, মোৰ ভৰিৰ বিষটো ভাল পাইছোঁ, লগতে আপোনাৰ মাহেকীয়া সমস্যাটোও ভাল পাইছোঁ, আৰু লগতে গেছৰ সমস্যাও ভাল পাইছোঁ। নমস্কাৰ, মোৰ নাম সুদামশ্ৰী বড়ো, মোৰ ঘৰ খৈৰাবাৰী, ওদালগুৰি ডিষ্ট্ৰিক্ট। মোৰ বহুত এটা ডাঙৰ প্ৰব্লেম হৈছিলে, আঁঠুৰ বিষ। আঁঠুৰ জইনটো খুব বিষত মানে মই থাকিব নোৱাৰিছিলোঁ, মানে বিষ অনুভৱ হয়, মানে ঘৰুৱা কামবিলাক কৰিব নোৱাৰোঁ, এনেকুৱা মানে অৱস্থা হৈ গৈছিলে, বিচনাত পৰিয়ে থাকিম নেকি এনেকুৱা মই ভাবি আছিলোঁ। তাৰপিছত ডক্টৰৰ ওচৰত গ'লোঁ, ডক্টৰে ক'লে কি এইটো অপাৰেশ্যন কৰিব লাগিব, পাৰ্টছবিলাক শুকাই গৈছে, যিখিনি মানে বনটো, সেই বন মানে এইটো কেলছিয়ামবিলাক নাইকিয়া হৈ গৈছে, কেলছিয়াম কমি গৈছে বুলি কৈছে। তাৰপিছত মই কেলছিয়ামৰ টেবলেট খাই আছিলোঁ, টেবলেট খায়ো মোৰ মানে কমা নাই। তাৰপিছত মই মোবাইলত চাই থাকোঁতে হঠাতে মই ফেচবুক পষ্টত মই পালোঁ উপমা বেজবৰুৱা। তাইৰ ফেচবুকৰ তাতে মোৰ নম্বৰটো পাই তাক কল কৰি চালোঁ। কল কৰাত মানে বাইদেৱে মোক অতি সোনকালে মোক আইডিয়েল এল'ভেৰা জুচটো পঠাই দিলে। এই দুটা প্ৰডাক্ট মই আহি পোৱাৰ মানে নেক্সট দিনাৰ পৰা মই আৰম্ভ কৰিলোঁ, এসপ্তাহ খালোঁ। এসপ্তাহ খোৱাৰ পিছত মোৰ এনেকুৱা মানে গাটো মানে আগৰ নিচিনাকৈ যিটো এনাৰ্জি, মোৰ সেই এনাৰ্জিটো আহি গ'ল। তাৰপিছত মই ভাবিলোঁ যে আঁঠুৰ বিষটো দেখোন নাইকিয়া হৈ গ'ল, পাইলছ আছিলে মোৰ, পাইলছো মোৰ শেষ হৈ গ'ল, মানে শেষ হোৱা নাই, এতিয়া কমি গৈছে আৰু যথেষ্ট মানে আৰাম, আগতকৈ মানে বহুত আৰাম পাইছিলোঁ। মই খোজকাঢ়োঁতে মানে কষ্ট পাইছিলোঁ, তাৰপিছত মই পায়খানাত যোৱাত মোৰ অলপ অসুবিধা হৈছিলে, আৰু ভাৰী কামবিলাক কৰিব নোৱাৰোঁ, মানে বহুত অসুবিধা। তাৰপিছত মোৰ ওজনটো বেছি হৈছিলে নেকি, ওজন বেছি হোৱাৰ কাৰণেও হৈছে বুলি কৈছে ডক্টৰে। তাৰপিছত মই কি কৰিম, মই উপায় নাপায় লাষ্টত মই আইডিয়েল এল'ভেৰা জুচটো মই খালোঁ। খোৱাৰ এসপ্তাহৰ পিছৰ পৰাই মোৰ বেনিফিটটো হৈছে।
ডক্টৰে যিটো কথাটো ডক্টৰে মোক অপাৰেশ্যনৰ কাৰণে কৈছিলে, সেয়া অপাৰেশ্যনটো নোহোৱাকৈ মই এই আইডেল এল'ভেৰা জুচৰ পৰাই যে মই পৰিত্ৰাণ পালোঁ, সেইকাৰণে মই এই আইডেল এল'ভেৰা জুচ কোম্পানীটোক মই থেংক ইউ দিব বিচাৰোঁ। থেংক ইউ।